আজি কলপিঠা বনাও আহক। ইয়াৰ বাবে লাগিব পকা জাহাজী কল বা চেনি কল, গুটি নথকা কল হ'লেই হ'ল। ইয়াত মই দি দিছোঁ এটা কল, তাত দি দিছোঁ 1 কাপ পিঠাগুড়ি, 1 চামুচ মৌ, 1 চামুচ ঘি। এতিয়া কলখিনি ভালদৰে প্ৰথমতে হাতে ভাঙি লৈছোঁ। এতিয়া পিঠাগুড়ি কল সকলোখিনিত মিক্স কৰি আছোঁ। মাজে মাজে মই হাততে অলপ অলপ গাখীৰ লৈ আছোঁ। গাখীৰখিনি একেবাৰে দি দিয়া নাই যাতে পিঠাগুড়িখিনি পনীয়া হৈ নাযায়। অলপ অলপ দি এইদৰে ভালদৰে মিক্স কৰি আছিলোঁ। আৰু যিসকলে মিঠা খায় ইয়াত গুড় বা চেনি এড কৰিব পাৰে। মই এইদৰে বেটাৰটো ৰেডি কৰি লৈছোঁ। ইয়াত যদি অলপমান গাখীৰ বেছি হয়, পনীয়া হৈ গ'লে পিঠাটোৰ টেষ্টটো বেলেগ হয়। সেইবাবে মই এইদৰে ডাঠ কৰি লৈছোঁ। এতিয়া কলপাতত সানি লৈছোঁ অলপমান ঘি আৰু পিঠাখিনি এইদৰে দি দিছোঁ। এতিয়া আঙুলিৰে মিলাই লৈ কলপাতখনে লাহেকৈ মেৰিয়াই দিলে হৈ গ'ল। মই এইদৰে এটা এটাকৈ পিঠাকেইটা ৰেডি কৰি ল'লোঁ। তাৰপিছত মই টাৱাখন গৰম কৰি ল'লোঁ আৰু টাৱাখনত এটা এটাকৈ পিঠাকেইটা দি পিনে ঢাকন মাৰি ৰাখি দিলোঁ। এইদৰে 10 বা 15 মিনিটৰ পিছত গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব। তাৰপিছত ঢাকনখন দাঙি দিছোঁ, এটা চাইডে ধুনীয়াকৈ সিজি গৈছে আৰু ইলুটি কৰি দিছোঁ। এইদৰে আজি কলপিঠা ৰেডি কৰিলোঁ। আৰু যিহেতু এইটো বহুত আমাৰ হেল্ডিও হয়, নহয় জানো? আমাৰ স্বাস্থ্যৰ কাৰণেও কলটো ভাল আৰু পিঠাগুড়ি এইটো ৰাতিপুৱা ব্ৰেকফাষ্ট হিচাপেও সকলোৱে খাব পাৰে। আৰু ইয়াৰ লগত লৈ ল'ব 1 কাপ আদা দিয়া লাল চাহ। আৰু দেখিছে নহয় কিমান ধুনীয়া ছফ্ট হৈ গৈছে পিঠাটো। আৰু কলপাতখিলা খুলি দিয়াৰ লগে লগে যে গোন্ধটো ইমান ধুনীয়াকৈ আহি গৈছে নহয়। আৰু এয়া আদা দিয়া লাল চাহৰ সৈতে আজি ব্ৰেকফাষ্ট কলপিঠা। যদি ভাল লাগিছে সোনকালে ঘৰত ট্ৰাই কৰিব, যিহেতু চবৰে ঘৰত কল থাকেই আৰু একেবাৰে ইজি হয়। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ বাৰু, বাই।